চাকৰি নিয়মীয়াকৰণত উৎফুল্লিত কৰ্মচাৰী সদ্যহতে অসম চৰকাৰৰ কেবিনেটে 1044 গৰাকী পৌৰ নিকায় কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ ঘোষণা কৰে। ইয়াকে লৈ বোকাখাতৰ পৌৰসভাৰ কৰ্মচাৰীসকল উৎফুল্লিত হোৱা পৰিলক্ষিত হ'ল। আমাৰ এটা ধুনীয়া সংবাদ ওলাইছে। অলপ দিন আগতে আমাৰ মন্ত্ৰী মহোদয়ে আমাক জনাইছে, অসমত জনাইছে যে আমাৰ সেইকাৰণে আমি অসম চৰকাৰলৈ ধন্যবাদ জনাই অকণ ফূৰ্তি কৰিবলৈ লৈছোঁ। 1 2 3 গো! অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ যুটীয়া সম্পাদক ৰাজীৱ গগৈকে ধৰি কাৰ্যালয়টোৰ কৰ্মচাৰী আৰু বিষয়াই আবতৰীয়া বিহু উদযাপন কৰে। উল্লেখযোগ্য যে 2013 চনৰ ছেপ্টেম্বৰৰ পূৰ্বৰ ভিত্তিত কৰা এই ঘোষণাত বোকাখাতৰ প্ৰায় 20 গৰাকী কৰ্মচাৰী সংযোজিত হ'ল। অসমৰ 104খন পৌৰসভাৰ ভিতৰত 71খন পৌৰসভাৰ কৰ্মচাৰীসকলক নিয়মীয়া কৰাত বোকাখাতৰ পৌৰসভা চৌহদত ঢোল আৰু আতচবাজীৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। কৰ্মচাৰীসকলে চৰকাৰৰ এই ঘোষণাৰ বাবে নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। লগতে তেওঁলোকে আশা কৰে যে অনাগত সময়ত চৰকাৰে বাকী ৰৈ যোৱা কৰ্মচাৰীসকলকো নিয়মীয়াকৰণৰ ব্যৱস্থা ক্ষীপ্ৰতাৰে গ্ৰহণ কৰি উপকৃত কৰিব। অসম চৰকাৰে গ্ৰহণ কৰিলে। আজি এটা আমাৰ সপোন আছিলে, অতএৱ দীৰ্ঘদিনীয়া আমি আন্দোলন কৰিবলগীয়া হৈছিলে, বহুত আমি দুখ কষ্টৰে দিন পাৰ কৰিবলগীয়া হৈছিলে। কিন্তু এটা কথা আমি অনুভৱ কৰিব পাৰিছোঁ যে এইখন চৰকাৰে জনতাৰ চৰকাৰ আৰু তেওঁলোকে মানুহৰ মনৰ কথাটো বুজি পায়, হৃদয়ৰ কথাটো বুজি পায়। আচলতে এনেকুৱা এটা পদক্ষেপ চৰকাৰীকৰণ প্ৰক্ৰিয়াটো ইমান সহজ নহয়। তেওঁলোকে শেহতীয়াভাৱে আমাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই যি এটা পদক্ষেপ ল'লে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এই পৰিয়ালখিনিৰ কাৰণে যিটো এটা পদক্ষেপ লৈছে, তাৰ বাবে আমি সমূহ পৌৰসভাৰ পৰিয়ালৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, আমি সকলোকে অসম চৰকাৰ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ পৰিয়ালত সঁচাকৈয়ে কণমানিটোৰ পৰা ধৰি আমাৰ পৰিয়ালত যিখিনি মানুহ আছে, আজি যেতিয়া সংবাদমেল যোগে আমাৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই অলপ আগতে যি আমাক ঘোষণা কৰিলে, আমাৰ কৰ্মচাৰীসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা আছিলে, সেই সমস্যা সমাধানৰ পথ মুকলি কৰিব কাৰণে যি ঘোষণা কৰিলে, তাৰ বাবে আমি তেখেতক শতকোটি প্ৰণাম জনাইছোঁ। ইয়াৰ পৰাই 104খনৰ ভিতৰত 100খনৰ ক্ষেত্ৰত বাকীখনৰ ক্ষেত্ৰত চৰকাৰে কিবা পদক্ষেপ ল'বলৈ কি হ'ব? আচলতে চৰকাৰে এটা চন বান্ধি দিছে, 2013 চনৰ 4 ছেপ্টেম্বৰ এটা সীমা বান্ধি দিছে। তাৰ আগৰ যিখিনি ৰেগুলাৰ কৰ্মচাৰী আছে তেখেতসকলক প্ৰথম পৰ্যায়ত 1044 জন কৰ্মচাৰীক প্ৰথম পৰ্যায়ত নিয়মীয়াকৰণ কৰিবলৈ গৈ আছে। আৰু পৰৱৰ্তী পৰ্যায়ত আমি বিভাগীয় মন্ত্ৰীৰ লগত আলোচনা কৰিছোঁ। ছেকেণ্ড ফেজত যিখিনি আমাৰ কৰ্মচাৰী ৰৈ গৈছে, আমাৰ বেছি কৰ্মচাৰীও নাই, অসমত মাত্ৰ 6000 কৰ্মচাৰী আছে। 103খন পৌৰসভাত যি 6000 কৰ্মচাৰী আছে, আমি ভাবিছোঁ খুব সোনকালে দ্বিতীয় পৰ্যায়ৰ যিখিনি মানুহ থাকি গৈছে সেইখিনিও তেওঁলোকে আদৰি ল'ব বা আমাৰ চৰকাৰী কৰণাৰ আয়তালৈ আনিব। তাৰ বাবে আমি আশাবাদী আৰু আমি এটা বিশ্বাস হৈছে যে এইখন চৰকাৰে কামেৰে মানে কৰিহে দেখুৱায়। আচলতে বহুতে ক'বলৈ বিচাৰে যে ঢাক ঢোল বজায়, কিন্তু সেই কথাটো নহয়। আচলতে আমি আজি ঢোল পিটি জনাইছোঁ যে এইখন চৰকাৰে সঁচাকৈ সঁচা অৰ্থত কাম কৰিছে আৰু কৰ্মচাৰীৰ ক্ষেত্ৰত সকলোখিনি কাম কৰি আগবাঢ়ি গৈছে আৰু আমাৰ যিখিনি সমস্যা আছিলে গোটেইখিনি সমাধান হৈছে বুলি আমি ইতিমধ্যে ধৰি লৈছোঁ। সেইকাৰণে আমি ঢোল পিটি ৰাইজক জনাব বিচাৰিছোঁ, অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বিভাগীয় মন্ত্ৰী, সিদিনা আমাৰ বিভাগৰ মন্ত্ৰিত্ব পাইছে। ইমান খৰতকীয়াকৈ তেওঁ যে আমাৰ এই মৰ্ম বেদনা বুজি পাই পেলাই আমাৰ কামখিনি সমাধান কৰিবৰ বাবে যি পদক্ষেপ ল'লে, আপোনাক পুনৰবাৰ শতকোটি প্ৰণাম জনাইছোঁ। জয়ন্ত মল্ল বৰুৱা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ডক্টৰ হিমন্ত বিশ্ব
বোকাখাটৰ পৰা ভৱানন্দ কলিতাৰ ৰিপৰ্ট অসম টুডে।